নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কুলদীপ শৰ্মা আৰু আজি আমি লৈ আহিছোঁ আছাম হিষ্ট্ৰী ছিৰিজৰ ছেকেণ্ড পাৰ্টটো, মানে এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম ফ্ৰম দ্য পিৰিয়ড অফ 4th century to 12th century। যদি আপোনালোকে ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই তেতিয়াহ'লে চাই ল'ব। তাত আমি 4th centuryৰ আগৰ হিষ্ট্ৰীখিনি চাইছিলোঁ। এতিয়া আমি 4th centuryটো কিয় ধৰিছোঁ, কাৰণ 4th centuryৰ আগত যিখিনি আছিলে সেইখিনি আমি প্ৰি হিষ্টৰী বুলি জানো। মানে সেইটো সময়ত ছিষ্টেমেটিক হিষ্টৰিকেল ৰেকৰ্ডছ কৰা হোৱা নাছিলে। চ' আমি যিখিনি বস্তু গম পাইছোঁ, আইদাৰ আমাৰ এপিক্স লাইক মহাভাৰত, কালিকা পুৰাণ, য়োগিনী তন্ত্ৰ, বিষ্ণু পুৰাণ, তেনেকুৱা এপিক্সবোৰৰ পৰা আমি গম পাইছোঁ। তাত মেনশ্যন আছিলে আমাৰ প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ কথা। চ' আমি তেনেকৈ গম পাইছিলোঁ। এতিয়া আমি কি কৰিম, এতিয়া আমি ডাইৰেক্ট কাট টু 4th century চি লৈ আহিম। কিয়? Because the period from 4th century to 12th century C is perhaps the first clear outline of the political history of Kamrup in a more or less chronological order. মানে আমাৰ হিষ্টৰিকেল ৰেকৰ্ডছ ৰখা আৰম্ভ কৰা হৈছিলে 4th century চিৰ পৰা। চ' তাৰ আগত হয়তো বহুতখিনি হিষ্ট্ৰী আমাৰ হেৰাই গৈছে, সেইটো উপায় নাই। APSCৰ কাৰণে আমাৰ 4th century to 12th century মানে 4th centuryৰ পৰা যিখিনি আছে সেইখিনি খুব ইম্পৰ্টেণ্ট হয়। চ' ফাৰ্ষ্ট ডাইনেষ্টিটো আমি কি শিকিম, কি পঢ়িম? ফাৰ্ষ্ট ডাইনেষ্টিটো আমি পঢ়িম বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিলে? হু ফাউণ্ডেড বৰ্মন ডাইনেষ্টি? The Varman dynasty was founded by Pushya Varman. ঠিক আছে। The Varman dynasty কেতিয়া ফাউণ্ড কৰা হৈছিলে? In around 350 CE। Varman dynasty কথা আমি কেনেকৈ গম পালোঁ? চ'ৰ্চেছ কি হয় সুধিব পাৰে, ইম্পৰ্টেণ্ট হয়। চ'ৰ্চেছ হ'ল উমাঞ্চল ৰক ইনস্ক্ৰিপশ্যনছ, নিধানপুৰ কপাৰ প্লেটছ গ্ৰাণ্ট, মষ্ট ইম্পৰ্টেণ্ট হয়। নিধানপুৰ কপাৰ প্লেট গ্ৰাণ্ট। নিধানপুৰ ক'ত আছে? নিধানপুৰ এতিয়া বাংলাদেশত আছে। আগতে আমাৰ কামৰূপতে পৰিছিলে। নেক্সট হ'ল আপোনাৰ ডুবি প্লেটছ আৰ এপিগ্ৰাফ অফ গ্ৰেট ইম্পৰ্টেঞ্চ। আৰু আপোনাৰ নেক্সট হ'ল হৰ্ষচৰিত্ৰ। হৰ্ষচৰিত্ৰ কোনে লিখিছিলে? আৰু এটা আনাডাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সুধি থাকে, বানাই লিখিছে। এণ্ড CUK অফ হুৱেন চাং। হিউৱেন চাঙৰ বিষয়ে আমি আকৌ আগলৈ ভালকৈ পঢ়িম। আৰু নালান্দা চিলছতো পোৱা গৈছিলে বৰ্মন ডাইনেষ্টিৰ কথা। ঠিক আছে। চ' এতিয়া আমি অলপ ক্ৰন'লজিকেলি চাওঁ বৰ্মন ডাইনেষ্টিৰ কোন কোন ৰজা আছিলে। তো প্ৰথমজন হ'ল পুষ্য বৰ্মন। Pushya Varman laid the foundations of Burman dynasty in Kamrup in around 350 CE. The kings of this dynasty traced their lineage to Narakasur. নৰকাসুৰ আমি যোৱাটো মানে আমি পাৰ্ট 1ত পঢ়িছিলোঁ নৰকাসুৰ কোন আছিলে। চ' এওঁলোকেও নিজৰ লিনিয়েজটো নৰকাসুৰৰ লগত ট্ৰেচ কৰে, মানে নৰকাসুৰৰ বংশৰ বুলিয়ে কয়। ঠিক আছে। Pushya Varman encouraged Vedic culture to flourish in his country. ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ আছিলে। তেওঁ কালচাৰেল, পলিটিকেল আৰু ডিপ্ল'মেটিক ৰিলেশ্যন মেইনটেইন কৰি ৰাখিছিলে গুপ্তা এম্পায়াৰৰ লগত। এতিয়া ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব পাৰে যে পুষ্য বৰ্মনৰ কণ্টেম্পৰাৰী ৰুলাৰ কোন আছিলে ইণ্ডিয়াত? হু ৱাজ দ্য কণ্টেম্পৰাৰী ৰুলাৰ অফ পুষ্য বৰ্মন? কোন আছিলে? সমুদ্ৰগুপ্তা। ঠিক আছে। পুষ্য বৰ্মন এজিউম দ্য ইম্পেৰিয়েল টাইটেল অফ মহাৰাজাধিৰাজা। এইটো এটা আনাডাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো সোধে যে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি
who took the imperial title of Maharaja Dhiraja এইটো হ'ব আপোনাৰ পুষ্য বৰ্মন ঠিক আছে মহাৰাজা ধীৰাজা টাইটেলটো কিয় লোৱা হৈছিলে হেতু লৈছিলে টু ইন্ডিকেট হিজ ইন্ডিপেন্ডেন্ট স্ট্যাটাস মানে তেওঁ যে এখন ইন্ডিপেন্ডেন্ট মানে তেওঁ এজন ইন্ডিপেন্ডেন্ট ৰজা আছিলে হেতু বুজাবৰ কাৰণে লৈছিলে তেওঁ কাৰো আন্ডাৰত নাছিলে ঠিক আছে সো পুষ্য বৰ্মন বহুত শক্তিশালী ৰজা আছিলে and he is credited for raising Kamrup to an important position by prominently figuring her in the political map of ancient India. So first time in ancient Indian history আমাৰ অসমৰ কথা মানে বুৰঞ্জীলৈ আনিছিলে কোনে পুষ্য বৰ্মনে political map of ancient India prominently আমাৰ অসম কামৰূপৰ নাম তেওঁ আনিছিলে নেক্সট হ'ল সমুদ্ৰ বৰ্মন কোন আছিলে সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পুতেক আছিলে হি ৱাজ দ্য সন অফ পুষ্য বৰ্মন ascended the throne in about 380 CE according to Nidhanpur Grant he is recorded as the fifth Samudra ocean and his reign was free from troubles তেওঁ বহুত মানে শক্তিশালী আৰু মহান ৰজা আছিলে এইটো সময়ত নেক্সট আছিলে আপোনাৰ বালা বৰ্মন ঠিক আছে বালা বৰ্মন 1 succeeded Samudra Barman as a great warrior he also assumed the title of Maharaja Dhiraja so বালা বৰ্মনেও লৈছিলে কিন্তু বিশেষকৈ আপোনাৰ প্ৰথম জনৰ কথাই সোধে সো প্ৰথম মহাৰাজা ধীৰাজা কোন আছিলে পুষ্য বৰ্মন আছিলে ঠিক আছে নেক্সট হ'ল আপোনাৰ আচ্ছা এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে মানে এইটো কোৱেশ্চন আহে যে whom did Samudragupta vanquished মানে which Kamrup ruler did Samudragupta vanquished কোনজন কামৰূপৰ ৰজাক সমুদ্ৰগুপ্তাই হৰুৱাইছিলে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত লিখা আছে সেইজন হ'ল আপোনাৰ বালা বৰ্মন 1 ঠিক আছে নেক্সট হ'ল আপোনাৰ কল্যাণ বৰ্মন succeeded Bala Burman who as per the Nidhanpur Grant was not the adobe even of a very small fault এটো খুধে কেতিয়াবা কল্যাণ বৰ্মনৰ পিছত আছিল আপোনাৰ মহেন্দ্ৰ বৰ্মনৰ এটা ইম্পৰ্টেণ্ট কথা হ'ল যে he was the first king who successfully waged war against Gupta army and also the first Burman ruler to perform Ashwamedha Yagna ঠিক আছে মহেন্দ্ৰ বৰ্মন এটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় who was the first Burman ruler to perform Ashwamedha Yagna এটা Ashwamedha Yagya কি হয় Ashwamedha Yagyaৰ কথাটো আপোনালোকে জানেই চাগে হৰ্স স্যাক্ৰিফাইস বুলি কয় প্ৰাচীন কালত কৰিছিলে আপোনাৰ ঘোঁৰা সেই যজ্ঞটোত মানে ঘোঁৰা এটা আপোনাৰ এৰি দিয়া হয় আৰু ঘোঁৰাটো যলৈকে যায় সেই গোটেই এৰিয়াটো যোনজন ৰজা যজ্ঞ কৰিছে সেই ৰজাজনৰ আণ্ডাৰত আহি যায় ঠিক আছে যদি কোনবা ৰজাই ঘোঁৰাটো ৰখায় তেতিয়া হলে যজ্ঞ কৰা ৰজাজনৰ লগত তেওঁ যুদ্ধ লাগিব Then Mahendra Burman was succeeded by his son Narayana Burman Then Narayana Burman was succeeded by Mahabhuti Burman Mahabhuti Burmaneও অশ্বমেধ যজ্ঞ কৰিছিলে অশ্বমেধ যজ্ঞ কোনে কৰিছিলে টোটাল 3 জন ৰজাই কৰিছিলে 3 জন বৰ্মন ৰুলাৰে কৰিছিলে মহেন্দ্ৰ বৰ্মন মহাভূতি বৰ্মন আৰু স্থিতা বৰ্মন ঠিক আছে মহাভূতি বৰ্মনৰ পিছত আহিলে আপোনাৰ চন্দ্ৰমুখা বৰ্মন
চন্দ্ৰমুখ বৰ্মনৰ ৰেইনটো ইমান ইভেণ্টফুল নাছিলে তাৰপিছত আপোনাৰ আহিলে স্থিতা বৰ্মন মই ক'লোৱে অশ্বমেধ যজ্ঞ কৰিছিলে তাৰপিছত আপোনাৰ আহিলে মানে স্থিতা বৰ্মনক ছাকচিড কৰিলে সুস্থিতা বৰ্মন ঠিক আছে হিজ ফাদাৰ্ছ মানে স্থিতা বৰ্মনক কি বুলি জনা হৈছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় স্থিতা বৰ্মনক শ্ৰী মৃগাংক বুলিও জনা হৈছিলে তো সুস্থিতা বৰ্মন also took up the title Maharaja Dhiraja and was credited by Bana as a powerful monarch. So সুস্থিতা বৰ্মনে মহাৰাজা ধীৰাজা টাইটেলটো লৈছিলে মানে তেওঁটো এজন ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ আছিলে সুস্থিতা বৰ্মনৰ পিছত আহিলে আপোনাৰ সুপ্ৰতিষ্ঠা বৰ্মন এণ্ড ভাস্কৰ বৰ্মন মানে সুস্থিতা বৰ্মনৰ পুতেক আছিলে ডাঙৰ জ্যেষ্ঠ পুতেক আছিলে আপোনাৰ সুপ্ৰতিষ্ঠিতা বৰ্মন আৰু সৰু পুতেক আছিলে ভাস্কৰ বৰ্মন both were the sons of সুস্থিতা বৰ্মন ঠিক আছিলে সুপ্ৰতিষ্ঠিতা বৰ্মন বেছি দিন ৰাজত্ব কৰিব নোৱাৰিলে he was not able to reign for long and died during the lifetime of his father he was succeeded by his younger brother Bhaskar Barman now Bhaskar Barman is the most important ruler of the Barman dynasty according to exam point of view jiman question khudise Bhaskar Barmanor uporte nabar related question e khudhe ঠিক আছে Bhaskar Barman ascended the throne in the year 600 and he ruled up to 650 50 বছৰ ৰাজত্ব কৰিছিলে the last of the Barman dynasty was perhaps the most illustrious of the kings of medieval Kamrup most illustrious asile he was considered amongst the noblest monarchs of India ঠিক আছে তেখেতক কুমাৰ ভাস্কৰ বৰ্মন বুলিও জানা হৈছিলে কুমাৰ বুলি কিয় জানা হৈছিলে কাৰণ তেখেতে বিবাহ কৰা নাছিলে বিয়া পতা নাছিলে মানে বৰলা আছিলে ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে which Chinese traveler visited Bhaskar Barman okay Bhaskar Barmanok কোনজন চাইনিজ ট্ৰেভেলাৰ ভিজিট কৰিছিলে সেইজনৰ নাম হ'ল হিউৱেন চাং আৰু এজনে ভিজিট কৰিছিলে তেওঁৰ নাম হ'ল লি ৱাই পিয়াও তেওঁ এনভয় আছিলে টাং ডাইনেষ্টিৰ ঠিক আছে okay Bhaskar Barman made Kamrupa a mighty power and his alliance was even welcomed by Harshavardhana now Harshavardhana আৰু Bhaskar Barmanor বন্ধুত্ব ফ্ৰেণ্ডশ্বিপৰ কথা বহুত পপুলাৰ আছিলে দুইজন বহুত ভাল বন্ধু আছিলে Harshavardhana even honored Bhaskar Barman at Kannauj conference এইটো খুধে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে Harshavardhane Bhaskar Barmanok কোট মাতিছিলে Kannauj কনফাৰেন্সত মাতিছিলে তো Bhaskar Barman Harshavardhan alliance to counter Shashank কোন আছিলে Shashank আছিলে বেংগলৰ ৰজা মানে গৌৰ বেংগলৰ কেপিটেল এটা গৌৰ বুলি কোৱা হৈছিলে গৌৰৰ ৰজা আছিলে তো কিয় লাগিছিলে তেখেতৰ দুশ্মনীটো কিয় হৈছিলে সেইটো বিষয়ে আমি অলপ পঢ়ো On ascending the throne, Bhaskar Barman যেতিয়া থ্ৰোনত উঠিলে Bhaskar Barman found two strong powers growing in North India, one in central and northern Bengal under Shashank, and the other in mid-India under Prabhakar Vardhan, father of Harshavardhan. ঠিক আছে Harshavardhanৰ দেউতাক Prabhakar Vardhan আৰু Shashank এই দুজন ষ্ট্ৰং ৰজা আছিলে যেতিয়া Bhaskar Barman এসেন্ড কৰিছিলে থ্ৰোনত মানে যেতিয়া Bhaskar Barman ৰজা হৈছিলে তেতিয়া এতিয়া কথাটো হ'ল যে Shashankই Bhaskar Barmanৰ পিতৃ সুস্থিতা বৰ্মনক হত্যা কৰাত মহাসেনা গুপ্তাক সহায় কৰিছিলে মানে মহাসেনা গুপ্তাই হত্যা কৰিছিলে যুদ্ধত হৰুৱাই পেলে মাৰিছিলে সুস্থিতা বৰ্মনক আৰু হেইটোত সহায় কৰিছিলে Shashank gave powerful aid to Mahasena Gupta who inflicted a defeat on Susthita Barman the king of Kamrup
ঠিক আছে হৰুৱাইছিলে আৰু সেই খংটো ভাস্কৰ বৰ্মনৰ আছিলে কাৰণ দেউতাকক হৰুৱাইছিলে আৰু ফাৰ্ডাৰ মোৰ শশাংকই কি কৰিছিলে টুৱাৰ্ডছ দ্য ৱেষ্ট অফ কামৰূপ শশাংক এপিয়াৰ্ছ টু হেভ হেল্ড পজেশ্যন অফ ডেট পৰ্চন অফ টেৰিটৰী হুইচ ইনক্লুডেড দ্য লেণ্ডছ গ্ৰাণ্টেড বাই মহাৱতী বৰ্মন টু এ লাৰ্জ নম্বৰ অফ ব্ৰাহ্মিনছ হি ৱাজ দেয়াৰফৰ দ্য নেচাৰেল এনিমি অফ ভাস্কৰ বৰ্মন হু মাষ্ট have been waiting for a favorable opportunity to regain the lost dominions and to retaliate the defeat inflicted on his father. So ভাস্কৰ বৰ্মনৰ দুশ্মনীটো কিয় হৈছিলে প্ৰথমটো হ'ল তেওঁৰ পিতৃক হৰুৱাইছিলে শশাংকই যুদ্ধত আৰু ছেকেণ্ড তেওঁৰ টেৰিটৰী দখল কৰি লৈছিলে মানে আমাৰ কামৰূপৰ টেৰিটৰী দখল কৰি লৈছিলে শশাংকই ভাস্কৰ বৰ্মনৰ দুশ্মনীটো সেইকাৰণে এতিয়া হৰ্ষবৰ্ধনৰ লগত কিয় দুশ্মনী আছিলে শশাংকৰ প্ৰভাকৰ বৰ্ধন হৰ্ষবৰ্ধনৰ কি হৈছিলে যে শশাংকই চিটিং কৰি ট্ৰেচিয়াছলি মাৰ্ডাৰ্ড ৰাজ্যবৰ্ধনা কোন আছিলে হৰ্ষবৰ্ধনৰ এল্ডাৰ ব্ৰাদাৰ আছিলে হি ছাকচিডেড প্ৰভাকৰ বৰ্ধন তেওঁলোকৰ দেউতাক আছিলে প্ৰভাকৰ বৰ্ধনৰ পিছত ৰাজ্যবৰ্ধন হ'ল ৰজা ৰাজ্যবৰ্ধনক হত্যা কৰিলে শশাংকই চিটিং কৰি ট্ৰেচিয়াছলি তাৰপিছত হৰ্ষবৰ্ধনৰ ৰজা হ'ল চ' হৰ্ষবৰ্ধনৰো ককায়েকক মাৰিছে আৰু ভাস্কৰ বৰ্মনৰো পিতৃক হৰুৱাইছিলে চ' দুইজনৰে দুশ্মনী আছিলে শশাংকৰ লগত চ' দুইজনে কি কৰিলে দুইজনে পাৰ্টনাৰশ্বিপ কৰিলে আৰু শশাংকৰ লগত যুদ্ধ কৰি মানে আমাৰ বেংগলৰ যোনজন ৰজা আছিলে গৌড়ৰ শশাংকৰ লগত যুদ্ধ কৰি তেওঁক হৰুৱালে ঠিক আছে ইয়াতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে যে ভাস্কৰ বৰ্মনৰ এম্বেচাডৰ যোনজন হৰ্ষবৰ্ধনৰ কোৰ্টত গৈছিলে তেওঁৰ নাম কি আছিলে তেওঁৰ নাম আছিলে হংসা ভেগা ঠিক আছে চ' সেই এম্বেচাডৰজন গৈয়েই তেওঁলোকৰ মিটিংটো ঠিক কৰাই দিছিলে মানে তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপটো কৰাই দিছিলে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ চ' দুইজনে মিলি শশাংকক হৰুৱালে আৰু হৰুৱাৰ পিছত ভাস্কৰ বৰ্মন avenged the defeat of his father and also regained the lost dominions. Now Bhaskar Varman became the master or overlord of practically the whole of Gaur, excluding only Magad, which was included in the dominions of Harsha. মানে আপোনাৰ গোটেই বেংগল আৰু গোটেই অসমৰ ৰজা হৈ গ'ল বহুত ডাঙৰ টেৰিটৰী এটাৰ বহুত পাৱাৰফুল কিং হৈ গ'ল ভাস্কৰ বৰ্মন হিউৱেন চাংছ একাউণ্ট Chinese traveler Yuan Sang visited Bhaskar Varman in his court. On his invitation, he noted that Bhaskar Varman patronized Buddhism, though being a non-Buddhist. বুদ্ধিজিম ফ'ল' কৰে বুলি কোৱা হৈছিলে কিন্তু তেখেত হিন্দু আছিলে সেৱাত আছিলে মানে শিৱক মানিছিলে একচুৱেলি তো হিউৱেন চাঙৰ এখন বহুত ফেমাছ বুক আছে CU কি সেইখনত কামৰূপৰ কথা বহুতখিনি লিখা আছিলে চ' সেইখনৰ কুৱেশ্যনে বহুত সোধে নিধনপুৰ কপাৰ প্লেট গ্ৰেণ্ট যিটো ভাস্কৰ বৰ্মনে ইছ্যু কৰিছিলে সেইটো ক'ৰ পৰা ইছ্যু কৰিছিলে সেইটো কৰিছিলে ভিক্টৰিয়াছ কেম্প এট কৰ্ণাসুবৰ্ণা মানে আপোনাৰ শশাংকক হৰুৱাৰ পিছত নিধনপুৰ কপাৰ গ্ৰেণ্টটো ইছ্যু কৰিছিলে তো ইয়াৰ পিছত আমি আহি পালোঁ শলাস্তম্ভ ডাইনেষ্টি ঠিক আছে বৰ্মন ডাইনেষ্টিৰ পিছত নেক্সট কোন আছিলে শলাস্তম্ভ ডাইনেষ্টি কাৰণ মইতো কৈছোঁৱে ভাস্কৰ বৰ্মনৰ কোনো পুতেক নাছিলে তো বৰলা আছিলে সেইকাৰণে নেক্সট কোন ৰজা হ'ল শলাস্তম্ভ ডাইনেষ্টি Holastamba dynasty was a dominant power in Assam during the ancient times. This dynasty came to power from around 600
70 to 900 CE, following the decline of the Varman dynasty. Holastambha dynasty began with the reign of a chieftain called Holastambha, a great chieftain of the Mleccha. Mleccha mane ki? It is a wide term used in traditional Brahmanical texts to denote all non-Aryans. Non-Aryans burok denote koribole Mleccha boli koisile সকলোকে, ঠিক আছে। তো হলাস্তম্ভ ডাইনেষ্টি কথা আমি হায়ুনথাল প্লেটছত পাওঁ। হৰজৰা বৰ্মন নামৰ ৰজা এজনে ইছ্যু কৰিছিলে হায়ুনথাল প্লেটছ, তেজপুৰ, ঠিক আছে। তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনতো আছে হৰজৰা বৰ্মনৰ কথা। হৰজৰা পুখুৰী বুলি তেজপুৰত এটা পুখুৰীও আছে, বহুত ফেমাছ পুখুৰী। তো এইটো আপোনাৰ হ'ল জেনিঅ'লজিকেল টেবল অফ ম্লেচ্ছা ডাইনেষ্টি, মানে হলাস্তম্ভ ডাইনেষ্টি। এইটো আপুনি চাই ল'ব পাৰে কোনজন ৰজা কোনটো চেঞ্চুৰীত আছিলে, চব ডিটেইলছ দিয়া আছে। চ' ইম্পৰ্টেণ্ট ৰুলাৰ হলাস্তম্ভ ডাইনেষ্টিৰ আমি ক'ব গ'লে চবতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে শ্ৰী হৰ্ষা দেৱা, 725 to 50 CE. His kingdom extended up to Gaur, Bengal, Kalinga, Orissa and Koshal, Bihar. মানে আপোনাৰ গড়, বেংগল, উৰিষ্যা, বিহাৰ, মডাৰ্ণ টাইমছৰ বেংগল, উৰিষ্যা, বিহাৰ প্লাছ অসম। মানে আপুনি ভাবিব পাৰে কিমান ডাঙৰ এৰিয়া এটা তেওঁৰ অধীনত আছিলে, কিমান ডাঙৰ এৰিয়া এটাৰ ওপৰত ৰাজত্ব কৰিছিলে। বহুত পাৱাৰফুল কিং আছিলে শ্ৰী হৰ্ষা দেৱা। হৰ্ষা দেৱা, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াতে, এইটো সোধে মানে আপোনাৰ কৰ্ণাটকা কিং কীৰ্তিবামা কোনজন কামৰূপ ৰজাক হৰুৱাইছিল? হুইচ কামৰূপ ৰুলাৰ ডিড কৰ্ণাটকা কিং কীৰ্তিবামা ডিফিটেড? সেইজনৰ নাম হ'ল হৰ্ষা দেৱাক হৰুৱাইছিলে। চ' আমি নেক্সট ডাইনেষ্টিটোৰ বিষয়ে অলপ চাওঁ। নেক্সট ডাইনেষ্টিটো হ'ল আপোনাৰ পাল ডাইনেষ্টি। দ্য হলাস্তম্ভ ডাইনেষ্টি কেম টু এন এণ্ড উইথ দ্য ডেথ অফ ত্যাগা সিমহা লাষ্ট ৰুলাৰ আছিলে হলাস্তম্ভ ডাইনেষ্টিৰ। এজ ইজ মেনশ্যনড ইন দ্য বৰগাঁও প্লেটছ অফ ৰত্নপালা। Brahmapala was chosen to be appointed as the next king as he was the descendant of Narakas race. মানে আগৰ দিনত নৰকাসুৰৰ বংশৰ হোৱাটো বহুত ডাঙৰ কথা আছিলে, সেইকাৰণে নৰকাসুৰৰ বংশৰ আছিলে কাৰণে ব্ৰহ্মপালাক ৰজা স্থাপিত কৰিলে আফটাৰ ত্যাগা সিমহা, ঠিক আছে। এতিয়া পালা ডাইনেষ্টিৰ কথা আমি ক'ত পাওঁ, অলপ চ'ৰ্চেছখিনি চাওঁ। ইনস্ক্ৰিপশ্যনছ ফ্ৰম দ্য ৰেইন অফ ৰত্নপালা, ইন্দ্ৰপালা, গোপালা এণ্ড ধৰ্মপালা can be found in the Belabha copper plate grant of Bhojavarman. All bear the testimony of the existence of the Pala dynasty. এইটো genealogical table of the Pala dynasty মই ইয়াতে দি দিছোঁ, ঠিক আছে, আপোনালোকে চাব পাৰে। ইম্পৰ্টেণ্ট ৰুলাৰ কোন আছিলে পালা ডাইনেষ্টিৰ? এমং অল দ্য পালা ৰুলাৰ্ছ, ৰত্নপালা এণ্ড ধৰ্মপালা are the most famous ones. The copper plate of Borgao and Hualkusi confirms the reign of Ratnapala. In the land grant of his grandson Indrapala, he is described as the mighty crusher of his enemies. He took up the imperial title Parameshwara Parambhattakara Maharajadhiraja. বাপৰে, টাইটেল লৈছিলে তেওঁ পৰমেশ্বৰা পৰমভট্টকাৰা মহাৰাজাধিৰাজা। কোনে লৈছিলে? ৰত্নপালাই লৈছিলে, ঠিক আছে। His capital was built on the bank of Brahmaputra surrounded with a rampant and strong palisade that was named Durjaya.
এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তেওঁৰ কেপিটেলৰ নাম কি আছিলে দুৰ্জয়া দুৰ্জয়া মানে কি ইমপ্ৰেগনেবল ঠিক আছে চ' এই তিনিটা ডাইনেষ্টি আছিলে এনচিয়েণ্ট আছামত এই তিনিটা ডাইনেষ্টি পৰে কি আছিলে বৰ্মন ডাইনেষ্টি হলাস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টি চ' আহক আমি কিছুমান কুৱেশ্যন চাওঁ এতিয়া যোনবোৰ আপোনাৰ আগতে এক্সামত সুধি গৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ হু ৱাজ দ্য ৰুলাৰ অফ কামৰূপা ডিউৰিং হিউৱেন চাংছ ভিজিট এ ভগদত্ত বি ভাস্কৰ বৰ্মন চি ৰুদ্ৰসিংহ ডি ৰুদ্ৰবৰ্মন এইটো আমি বহুতবাৰ ডিছকাছ কৰিছোঁ হিউৱেন চাং কাৰ সময়ত আহিছিলে বি ভাস্কৰ বৰ্মন Question number 2. The earliest historical dynasty of Assam was A. Palas, B. Varmans, C. Narakas, D. Salastambha. কি হয় বৰ্মন ডাইনেষ্টি হিষ্টৰিকেল ডাইনেষ্টি বুলি ক'লে বৰ্মন ডাইনেষ্টি হ'ব আৰু যদি আপোনালোকৰ কয় যে প্ৰি হিষ্টৰিকেল ডাইনেষ্টি তেতিয়া কি হ'ব দানৱ ডাইনেষ্টি মহিৰংগ দানৱ যোৱাবাৰ পাৰ্ট 1ত কৈছিলোঁ চ' এইটো চেপ্টাৰ আমি এইখিনিতে সামৰণি মাৰিলোঁ এইটো আছিলে আপোনাৰ এনচিয়েণ্ট হিষ্ট্ৰী ইয়াৰ পিছত নেক্সট আমি দ্য এডভেণ্ট অফ আহোম টিল দ্য ট্ৰিটি অফ য়াণ্ডাবু মানে আহোম অহাৰ পৰা আহোমৰ ৰাজত্ব শেষ হোৱালৈকে গোটেইখিনি মেডিয়েভেল হিষ্ট্ৰীত পৰে এইটো এটা ডাঙৰ চেপ্টাৰ হয় নেক্সট ক্লাছত আমি মেডিয়েভেল হিষ্ট্ৰীৰ ওপৰত পঢ়িম ঠিক আছে তো আজিলৈ ইয়াতে এৰিছোঁ ভালে থাকক টেক কেয়াৰ পঢ়ি থাকক বাই